নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অপমান কৰিছে ভাৰতক। বিশ্বগুৰু ভাৰতৰ 104 জনকৈ নাগৰিকক পৰাধীন দেশৰ দাসৰ দৰে ভৰিত হিকলি বান্ধি হাতত হেণ্ডকাপ লগাই আমেৰিকাৰ পৰা খেদি দিলে। বিশ্বগুৰু হোৱাৰ সপোন দেখা মোদীয়ে এই অপমানৰ প্ৰতিবাদ কৰিবনে? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই ফেচবুক পোষ্টৰ জৰিয়তে এই মন্তব্য কৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাসগৃহত আক্ৰমণ কৰি অগ্নি সংযোগ কৰিছে একাংশ লোকে। বুলডোজাৰ সমদল কৰি মুজিবুৰ ৰহমানৰ ঢাকাৰ বাসগৃহত আক্ৰমণ কৰিছে হাজাৰ হাজাৰ লোকে। আওয়ামী লীগ নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি লণ্ডভণ্ড কৰিছে ঢাকাৰ ধনমন্দি এলেকাত থকা মেমৰিয়েল মিউজিয়াম হিচাপে পৰিচিত বংগবন্ধুৰ বাসগৃহ। ইফালে শেখ মুজিবুৰ ৰহমানৰ বাসগৃহ ভঙা সন্দৰ্ভত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মন্তব্য। লক্ষাধিক শ্বহীদৰ বিনিময়ত যি সংবিধান স্বাধীনতা পতাকা পাইছো সেইবোৰক কেইজনমানে বুলডোজাৰেৰে ঘূৰি কৰি দিব নোৱাৰে। এই শক্তি তেওঁলোকৰ নাই। ইয়া তেওঁলোকৰ দুৰ্বলতাৰহে প্ৰকাশ। তেওঁলোকে ঘৰ ভাঙিব পাৰে কিন্তু ইতিহাসক ধ্বংস কৰিব নোৱাৰে। ইতিহাসেও প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বনভূমি বেদখলত দেশৰ ভিতৰত প্ৰথম স্থানত আছে অসম। ৰাজ্যৰ 2,13,253.91 হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত। লোকসভাত এই তথ্য সদৰি কৰিছে মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে। তৃতীয় লিংগৰ ক্ষেত্ৰত আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে। এথলেটিক্সত মহিলা শাখাৰ খেলত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা। বুধবাৰে নিষেধাজ্ঞাৰ নিৰ্দেশত স্বাক্ষৰ ডোনাল্ড ট্ৰাম্পৰ। স্বাক্ষৰৰ পাছতে মহিলাৰ খেলত পুৰুষৰ আগ্ৰাসনৰ যুদ্ধৰ অৱসানৰো ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্প চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতে বিপদত বহু কেইগৰাকী তৃতীয় লিংগৰ খেলুৱৈ। যৌন নিৰ্যাতনৰ অভিযোগত বট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰক গ্ৰেপ্তাৰ। এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতে পাঠশালা আৰক্ষীয়ে বজালীৰ বট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী গৱেষক ছাত্ৰক গ্ৰেপ্তাৰ কৰে। প্ৰতিবেদন অনুসৰি লক্ষ্যজ্যোতি দাস নামৰ অভিযুক্তজনে পূৰ্বেও একাধিক অসৎ আচৰণৰ অভিযোগৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। পূৰ্বে বিভাগটোৰ মহিলা ছাত্ৰীৰ প্ৰতি অনুচিত আচৰণৰ অভিযোগত তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। অভিযোগৰ পাছতে বজালী আৰক্ষীয়ে তেওঁক আটক কৰে। ডোনাল্ড ট্ৰাম্পৰ কৰ আৰোপৰ ভাবুকিৰ বাবে উদ্বিগ্ন হৈ পৰিছে ভাৰত। কেইদিনমানৰ আগৰ কথা, ভাৰতে মটৰ চাইকেলৰ আমদানি শুল্ক হ্ৰাস কৰিছিল। ভাৰতে 1600 চিচিৰ ওপৰৰ ইঞ্জিন থকা গধুৰ মটৰ চাইকেলৰ শুল্ক 50%ৰ পৰা 30%লৈ হ্ৰাস কৰিছিল। আনহাতে সৰু মটৰ চাইকেলৰ বাবে শুল্ক 50%ৰ পৰা 40%লৈ হ্ৰাস কৰিছিল। ভাৰতীয় বজাৰত আমেৰিকাৰ হাৰ্লি ডেভিডছন মটৰ চাইকেলৰ প্ৰৱেশ সুবিধাজনক কৰাৰ বাবে ইয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইফালে নতুন দিল্লীয়ে আশা কৰিছে যে এই শেহতীয়া পদক্ষেপে আমেৰিকাৰ পৰা কোনো ধৰণৰ আমদানি শুল্ক বৃদ্ধিৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। কংগোত লোমহৰ্ষক ঘটনা। 167 গৰাকীকৈ মহিলা কয়দীক ধৰ্ষণ কৰি জ্বলাই দিলে পুৰুষ কয়দীয়ে। মধ্য আফ্ৰিকাৰ দেশ কংগোৰ উত্তৰ কিবু প্ৰদেশৰ ৰাজধানী গুমাৰ এখন কাৰাগাৰত ধৰ্ষণ কৰি 165ৰ পৰা 167 গৰাকী মহিলা কয়দীক জুই লগাই জ্বলাই দিয়ে পুৰুষ কয়দীয়ে। ইতিমধ্যে জ্বলি যোৱা মহিলা বন্দীসকলৰ একাংশই প্ৰাণ হেৰুৱাইছে। যোৱা 3 ফেব্ৰুৱাৰী সোমবাৰে
মুনজেনছে কাৰাগাৰত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। সেইদিনা চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন M23 গুমা দখল কৰে। গুমাৰ পতনৰ পিছত মুনজেনছে কাৰাগাৰৰ পৰা বন্দীসকলে ওলাই আহিবলৈ ধৰিলে। অৱশ্যে এই কাৰাবন্দীসকলৰ একাংশই কাৰাগাৰৰ মহিলা কোঠালৈ গৈ মহিলা কয়দীসকলৰ ওপৰত জঁপিয়াই পৰে। এই তথ্য ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ নথিত উল্লেখ কৰা হৈছে। সেই নথিখনৰ প্ৰতিলিপি বিবিচিৰ সংগ্ৰহত আছে, কিন্তু বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি এই তথ্যৰ সত্য নিৰূপণৰ বাবে ঘটনাস্থলীলৈ প্ৰতিনিধি প্ৰেৰণ কৰাটো ৰাষ্ট্ৰসংঘৰ বাবে সম্ভৱ নহয়। বিদেশী মুক্ত অসম গঢ়িম বুলি কোৱা বিজেপি চৰকাৰে 9 বছৰত 63জন বিদেশীক খেদিব নোৱাৰিলে। ডোনাল্ড ট্ৰাম্পে এটা মাহতেই আমেৰিকাৰ পৰা 104জন ভাৰতীয়ক খেদি পঠিয়ালে। সৰব হৈ পৰিছে জগদীশ ভূঞা। বিজেপিৰ বিৰুদ্ধে সৰব হৈ জগদীশ ভূঞাই কৈছে যে শেষ শৰাইঘাটেৰে মোগলৰ বিৰুদ্ধে যুঁজি বিদেশী মুক্ত অসম গঢ়িম বুলি কোৱা বিজেপি চৰকাৰে 9 বছৰত 63জন বিদেশীক খেদিব নোৱাৰিলে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়েই এটা মাহৰ ভিতৰতেই আমেৰিকাৰ পৰা 104জন ভাৰতীয়ক খেদি পঠিয়ালে ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পৰ গাজা ষ্ট্ৰীপ দখল কৰাৰ হুংকাৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে বৈঠকত মিলিত হোৱাৰ অন্তত গাজা দখল কৰাৰ হুংকাৰ দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰম্ভ কৰিছে তদন্ত। 2010-11 বৰ্ষত সম্পূৰ্ণ হোৱা নিযুক্তিৰ তদন্তৰ ফাইল খুলিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 10 গৰাকী নিযুক্তি প্ৰাপ্তক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। হাত ভৰিত হেণ্ডকাফ পিন্ধাই 204জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ আমেৰিকা সেনাৰ বিমান ভাৰতত অৱতৰণ। হাতত হেণ্ডকাফ ভৰিত শিকলি বান্ধি আমেৰিকাৰ পৰা ভাৰতলৈ পঠিওৱা হৈছে 204জন প্ৰব্ৰজনকাৰীক। 204 গৰাকী ভাৰতীয় প্ৰব্ৰজনকাৰীক লৈ পঞ্জাৱৰ অমৃতসৰত উপস্থিত আমেৰিকাৰ সামৰিক বিমান। দুপৰীয়া বুধবাৰে গুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে C-17 বিমানখনে। প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত 79জন পুৰুষ থকাৰ বিপৰীতে 25 গৰাকীকৈ মহিলা আৰু 13টা শিশু আছে। দিল্লীৰ এক্সিট পোলে খলঠেকত পেলাইছে আম আদমি পাৰ্টিক। বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে প্ৰত্যেকটো এক্সিট পোলে। অধিকাংশ এক্সিট পোলে ইংগিত দিছে যে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিক পৰাস্ত কৰি বিজেপিয়ে দিল্লীত ক্ষমতা দখল কৰিব পাৰে। কিন্তু মঙলবাৰে চূড়ান্ত ফলাফল ঘোষণা নোহোৱালৈকে আপে হাৰ মানিবলৈ অনিচ্ছুক। 3 মাহ পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ হাৰিয়ানাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ এক্সিট পোলৰ ফলাফললৈ আঙুলিয়াই দি দলৰ নেতাসকলে দাবী কৰে যে এক্সিট পোল আচলতে সঠিক ফলাফল নহয়। ভাৰতৰ নিৰ্বাচনৰ ইতিহাসে দেখুৱাইছে যে এক্সিট পোলৰ প্ৰকৃত ফলাফলৰ লগত প্ৰায়ে মিল নাথাকে। অৱশ্যে ফলাফলৰ মিল থকা উদাহৰণো আছে। আমি অহা শনিবাৰে 8 ফেব্ৰুৱাৰীত গণনাৰ দিনলৈ অপেক্ষা কৰিব লাগিব প্ৰকৃত ফলাফল জানিবলৈ। বুধবাৰে অৱশ্যে সকলো যুঁজাৰু দলে জয়ৰ দাবী কৰে। দিল্লীৰ 70খন বিধানসভাৰ আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয়। তাত নিৰপেক্ষ সংখ্যা গৰিষ্ঠতাৰ বাবে মেজিক নম্বৰ 36। বিভিন্ন প্ৰতিষ্ঠানে সন্ধিয়া বুথ ৰিটাৰ্ণ জৰীপৰ ফলাফল প্ৰকাশ কৰে। বেছিভাগ সমীক্ষাই ইংগিত দিছে যে কেজৰিৱালে জয়ৰ হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম নহব। বেছিভাগ সমীক্ষাতে বিজেপিক 35ৰ পৰা 50খন আসন দিয়া হৈছে।